সকলোকে স্বাগতম জনাইছো এসএ গেলবাৰ ডেইলি চেনেললৈ। আজি এই ভিডিঅ'টোত আপোনালোকে থাম্বনেইলত দেখিব পৰা মতে আমি দুটা বিষয় লৈ আহিছো। প্ৰথম বিষয়টো হৈছে অতি গুৰুত্বপূৰ্ণ, যেটো তেজপুৰ ইউনিভাৰ্চিটি এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আহিছে, আৰু দ্বিতীয় ভিডিঅ'টো হৈছে তেজপুৰ ইউনিভাৰ্চিটিৰ বিটেক কোৰ্ছৰ বিষয়। আমি এই দুটা বিষয়ৰ ওপৰত আজি চমু আলোচনা কৰিম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম যেটো গুৰুত্বপূৰ্ণ খবৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা সেইটো হৈছে সকলো অভিভাৱক আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিসকলে বৰ্তমান তেজপুৰ ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্সৰ বাবে প্ৰস্তুতি চলাই আছিল। খবৰটো এনে ধৰণৰ যে আজি ওলোৱা খবৰ অনুসৰি মে মাহৰ 29, 30 আৰু 31 তাৰিখে যেটো এন্ট্ৰেন্স এক্সাম হোৱা কথা আছিল অসমৰ বিভিন্ন ঠাইত আৰু অসমৰ বাহিৰত, সেইটো বৰ্তমান পিছুৱা গৈছে, আৰু যেটো ফৰ্ম ফিলআপৰ লাষ্ট ডেট সেইটো 20 মেলৈ পোষ্টপন কৰা হৈছে। সেইবাবে যিসকলে এতিয়ালৈ ফৰ্ম ফিলআপ কৰা নাছিল তেওঁলোকে যাতে ফৰ্ম ফিলআপ কৰি লওক সোনকালে। আৰু এতিয়া সকলোৰে মনত এইটো প্ৰশ্ন হৈছে যে যদি এক্সাম পিছুৱাইছে তেন্তে হ'ব কেতিয়া। সেইবাবে ইউনিভাৰ্চিটিয়ে সকলোকে এইটো অনুৰোধ কৰিছে যাতে www.tejuadmissions.in এই ৱেবছাইটটোত গৈ মাজে সময়ে যাতে চেক কৰি থাকে, কাৰণ ইউনিভাৰ্চিটিৰ ফালৰ পৰা কিবা ইম্পৰ্টেণ্ট নটিফিকেশ্যন আহিলে এই ৱেবছাইটটোতে আপলোড কৰা যাব। এতিয়া আমি দ্বিতীয় বিষয়টোলৈ আহিছোঁ, সেইটো হ'ল তেজপুৰ ইউনিভাৰ্চিটি স্কুল অফ ইঞ্জিনিয়াৰিঙৰ আণ্ডাৰত যিবোৰ বিটেক কোৰ্ছ আছে তাত ব্ৰাঞ্চ কেইটা আছে, তাত ব্ৰাঞ্চ কি আছে আৰু তাৰ প্লেচমেণ্ট, সেইবোৰ সকলো আমি আলোচনা কৰিম। এইবোৰ ইনফৰমেশ্যন তেজপুৰ ইউনিভাৰ্চিটিৰ যিখন 2020 চনৰ প্ৰস্পেক্টাছ তাৰ পৰা দিয়া গৈছে, আৰু ডিছক্ৰিপশ্যনৰ প্ৰথম লিংকটোত ক্লিক কৰি আপোনালোকে প্ৰস্পেক্টাছখন ডাউনলোড কৰি ল'ব পাৰে, তাৰ পৰা সবিশেষ জানিবৰ বাবে পঢ়ি ল'ব পাৰে। ঠিক আছে, তেন্তে এতিয়া আগবাঢ়োঁ। ইয়াত লিখোৱা আছে যে বিটেক ইন চিভিল ইঞ্জিনিয়াৰিং, মানে চিভিল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ আছে, কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, FET ফুড ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি, মেকানিকেল ইঞ্জিনিয়াৰিং, আৰু লেটাৰেল এণ্ট্ৰি টু ছেকেণ্ড ইয়াৰ বিটেক। লেটাৰেল এণ্ট্ৰি মানে যিসকল ষ্টুডেণ্টে নিজৰ ক্লাছ 10 বা ক্লাছ 12ৰ পিছত কিছুমান কোৰ্ছ কৰিছিল, ডিপ্ল'মা কোৰ্ছ, সেইবোৰ কোৰ্ছ কৰাৰ পিছত ইয়াৰ বিটেক প্ৰগ্ৰেমত ছেকেণ্ড ইয়াৰত এণ্ট্ৰি ল'ব পাৰে। আৰু ইয়াত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট আৰু FET ডিপাৰ্টমেণ্টে লেটাৰেল এণ্ট্ৰি কৰায়। মানে ক'ব গ'লে এই 7টা ডিপাৰ্টমেণ্ট আছে ইঞ্জিনিয়াৰিঙৰ, আৰু এটা ডিপাৰ্টমেণ্ট আছে সেইটো হ'ল ডিপাৰ্টমেণ্ট অফ এনাৰ্জি, কিন্তু ডিপাৰ্টমেণ্ট অফ এনাৰ্জিয়ে এইটো বিটেক কোৰ্ছটো নকৰায়। এনাৰ্জি ডিপাৰ্টমেণ্টৰ এমটেক আছে। এইখিনি আছিল ইঞ্জিনিয়াৰিং, স্কুল অফ ইঞ্জিনিয়াৰিঙৰ আণ্ডাৰ ডিপাৰ্টমেণ্টখিনি। এতিয়া আমি ক্ৰাইটেৰিয়াখিনি চাম। এতিয়া ইয়াত ক্ৰাইটেৰিয়াত প্ৰথমতে ক্লাছ 12ৰ যিটো বৰ্ড এক্সাম আছে তাৰ ক্ৰাইটেৰিয়াটো দিয়া আছে, অলপ জুম কৰি দিছোঁ। প্ৰথমতে লৈছোঁ বিটেক ইন চিভিল ইঞ্জিনিয়াৰিং, ইনটেক 68, মানে 68জন ষ্টুডেণ্টক ল'ব পাৰে। ইয়াৰ যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া চিভিল ইঞ্জিনিয়াৰিঙতো কম্পিউটাৰ চায়েন্স, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, EC ডিপাৰ্টমেণ্ট, FET আৰু মেকানিকেল ইঞ্জিনিয়াৰিং, তাৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হ'ল ক্লাছ 12ৰ যে 10+2 ষ্টেণ্ডাৰ্ড or equivalent examination with minimum 60% aggregate marks, বা তাতকৈ বেছি হ'ব পাৰে, and pass marks in physics, mathematics, language, chemistry, biology বা biotechnology বা technical vocational subject, any one of them, এই যিকোনো এটা হ'ব লাগিব, and 5 any other subject। তাৰমানে ক্লাছ 12ৰ এক্সামত মিনিমাম 60% লাগিব। ফিজিক্স, মেথামেটিক্স আৰু লেংগুৱেজ পেপাৰটো কম্পালচৰি হৈছে ইয়াত, আৰু কেমিষ্ট্ৰি হ'ব পাৰে বা বায়'লজি বা বায়'টেকনলজি বা যিকোনো টেকনিকেল ভকেশ্যনেল ছাবজেক্ট, আৰু 5 নম্বৰ এনি এটা ছাবজেক্ট। ইয়াত যিটো ইনটেক চিভিল ইঞ্জিনিয়াৰিঙে 68জন ষ্টুডেণ্ট ল'ব পাৰে, কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টে 68, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ 38, EC ডিপাৰ্টমেণ্টৰ 68, FETৰ 56 আৰু মেকানিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ 68। ঠিক আছে, এতিয়া আমি আহিছোঁ লেটাৰেল এণ্ট্ৰি। লেটাৰেল এণ্ট্ৰি দিয়ে আমাৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু FET ডিপাৰ্টমেণ্টে। ইয়াত টোটেল ইনটেক 3 ষ্টুডেণ্টছ, $3 বুলি লিখিছে, কিন্তু একচুৱেলি 3জন ষ্টুডেণ্ট হ'ব। কি কৈছে? 10 standard examination with minimum 60% marks in aggregate as well as separately in mathematics, and minimum 70% aggregate in diploma program. Duration of minimum 3 years after 10 standard in the respective or allied discipline. ঠিক আছে,
ইয়াত কি কৈছে যে ক্লাছ 10ৰ যিটো মেট্ৰিক এক্সাম তাত মিনিমাম 60% মাৰ্কছ লাগিব বা তাতকৈও বেছি হ'ব পাৰে ইন এগ্ৰিগেট এজ ৱেল এজ সেপাৰেটলি ইন মেথমেটিক্সতো 60% মাৰ্কছ লাগিব এণ্ড মিনিমাম 70% এগ্ৰিগেট মাৰ্কছ ইন ডিপ্ল'মা প্ৰগ্ৰেম যে নিজৰ যিটো ডিপ্ল'মা কোৰ্ছ আছিল তাত মিনিমাম 70% মাৰ্কছ লাগিব যিটো ডিপ্ল'মা কোৰ্ছ সাধাৰণতে 3 বছৰ হয় মিনিমাম 3 বছৰ যিটো ছাত্ৰজনে বা ছাত্ৰীজনে 10 ষ্টেণ্ডাৰ্ডৰ পিছত কৰিছে ঠিক আছে এতিয়া এফিটি ডিপাৰ্টমেণ্টৰ যিটো লেটাৰেল এণ্ট্ৰি প্ৰগ্ৰেম আছে ছেকেণ্ড ইয়াৰৰ পৰা তাত কোৱা আছে তাতো আপোনাৰ ইনটেক 3জন ষ্টুডেণ্টে হ'ব তাত কোৱা আছে যে ডিপ্ল'মা ইন এফিটি ফুড ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি অৰ এলাইড ছাবজেক্টছ ফ্ৰম এন অল ইণ্ডিয়া কাউন্সিল অফ টেকনিকেল এডুকেশ্যন AICTE এপ্ৰুভ প্ৰগ্ৰাম মানে AICTE এপ্ৰুভ কৰা প্ৰগ্ৰামৰ পৰা ডিপ্ল'মা হ'ব লাগিব বা এফিটিৰ পৰাও ডিপ্ল'মা কৰা হ'ব লাগিব ষ্টুডেণ্টজনে তাৰপিছত এফিটি ডিপাৰ্টমেণ্টত ছেকেণ্ড ইয়াৰত লেটাৰেল এণ্ট্ৰি ল'ব পাৰিব 3জন ষ্টুডেণ্ট ইনটেক আৰু ডিউৰেশ্যন অফ ডিপ্ল'মা কি কৈছে 3 years after class 10 in conventional system 4 years after class 10 in modular system the candidate must have passed 10th standard with 60% marks in aggregate and must have secured 60% marks in mathematics as well as must have a minimum aggregate of 70% marks in diploma level and ইয়াত কি কৈছে যিটো ক্লাছ 10ৰ এক্সাম তাত ষ্টুডেণ্টজনৰ মিনিমাম 60% মাৰ্কছ লাগিব আৰু মেথমেটিক্সৰ কাৰণে সেপাৰেটলি মেথমেটিক্সত 60% মাৰ্কছ ষ্টুডেণ্টজনৰ হ'ব লাগিব আৰু যিটো নিজৰ ডিপ্ল'মা কোৰ্ছ আছিল তাত মিনিমাম 70% মাৰ্কছ এগ্ৰিগেট ষ্টুডেণ্টজনক লাগিব ঠিক আছে এইখিনি বুজি পালে এইটো হ'ল যিটো বিটেক প্ৰগ্ৰেমছ তাৰ এণ্ট্ৰেঞ্চৰ ক্ৰাইটেৰিয়াখিনি চাম কেণ্ডিডেট ছিকিং এডমিশ্যন টু দ্য বিটেক প্ৰগ্ৰেমছ are required to appear in the JEE Main 2020 to be conducted by NTA New Delhi. All admissions shall be based on JEE Main 2020 All India Rank বা CRL. তো আমাৰ ইয়াৰ পৰা এইটো গম পালোঁ যে ষ্টুডেণ্টজনে JEE Main দিব লাগিব আৰু তাৰ ওপৰত যিটো ৰেংক ওলাব ষ্টুডেণ্টজনৰ তাৰ পৰা ষ্টুডেণ্টজনৰ বিটেক প্ৰগ্ৰেমছত তেজপুৰ ইউনিভাৰ্চিটি এডমিশ্যন হ'ব এতিয়া যিটো নেক্সট দ্য কেণ্ডিডেটছ হু এপিয়াৰ ইন দ্য JEE Main 2020 have two channels for admission to the BTech programs মানে দুই ধৰণে ইয়াত এডমিশ্যন ল'ব পাৰে যে 40% of the total seats shall be made through the central counseling that is Central Seat Allocation Board CSAB based on JEE 2020 the candidates of any less of India can participate in central counseling conducted by CSAB বা JOSA যিটো online choice filling process হয় to get admission in Tezpur University against this 40% seat মানে তেজপুৰ ইউনিভাৰ্চিটিৰ ইঞ্জিনিয়াৰিঙৰ কাৰণে যিটো 40% ছিটবোৰত এডমিশ্যন পাবৰ কাৰণে ষ্টুডেণ্ট এজনে CSAB বা জোচাত এপ্লাই কৰিব লাগিব তাৰ পৰা ষ্টুডেণ্টজনৰ এডমিশ্যন হ'ব কিন্তু এইটো কেৱল 40% ছিটৰ বাবেহে কিন্তু যিসকল উত্তৰ পূবৰ ছাত্ৰ ছাত্ৰী নৰ্থ ইষ্টৰ তেওঁলোকে ইয়াত এটা ৰিজাৰ্ভেশ্যন পাব 60% of the total seats shall be made through the Tezpur University counseling These seats are reserved for the permanent residents of North East India. ইয়াৰ বাবে কি লাগিব ষ্টুডেণ্টজনৰ JEE মেইনৰ এপ্লিকেশ্যনৰ উপৰিও তেজপুৰ ইউনিভাৰ্চিটি এপ্লিকেশ্যনখন ফিল আপ কৰিব লাগিব আৰু PRC হ'ব লাগিব ষ্টুডেণ্টজনৰ দ্য এপ্লিকেণ্টছ ডিজাইৰিং এ চিট আণ্ডাৰ দ্য নৰ্থ ইষ্ট কোটা PRC ইছ্যুড বাই দ্য কম্পিটেণ্ট অথৰিটি উইল বি ৰিকুৱাৰ্ড PRC লাগিব ষ্টুডেণ্টজনৰ যিসকলে উত্তৰ পূবৰ ছাত্ৰ ছাত্ৰী হ'ল তেওঁলোকক আকৌ তেজপুৰ ইউনিভাৰ্চিটি এপ্লিকেশ্যনত ফিল আপ কৰিব লাগিব এইটো হ'ল বিটেক প্ৰগ্ৰেমছৰ তাৰপিছত যিসকল ষ্টুডেণ্টে ডিপ্ল'মা কোৰ্ছ কৰি আহিছে 3 বছৰীয়া বা 4 বছৰীয়া লেটাৰেল এণ্ট্ৰি কৰি পঢ়িব খুজিছে বিটেক প্ৰগ্ৰেমছত তেওঁলোকৰ আগৰ নিচিনাকৈ বিশেষ একো চেঞ্জ নাই প্ৰথমটো হ'ল AICTE As per the provisions of AICTE, diploma holders may apply for admission to the second year of existing BTech programs of the university. General eligibilities are as follows. Diploma holders who have completed the 3 years AICTE approved diploma after class 10 in conventional system of diploma programs or who have completed 4 years AICTE diploma approved diploma after class 10 in modular system of diploma programs are eligible to apply. মানে ক্লাছ 10ৰ পিছত যিসকল ষ্টুডেণ্টে 3 বছৰীয়া ডিপ্ল'মা কোৰ্ছ কৰিছে বা 4 বছৰীয়া কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব নেক্সট হ'ল দ্য কেণ্ডিডেটছ হু হেভ পাছড ক্লাছ 10 উইথ 60% মাৰ্কছ who have passed class 10 with 60% marks in aggregate and must have passed 60% secured 60% marks in mathematics as well as must have a minimum aggregate of 70% at diploma level
ইয়াত কৈছে যে মেট্ৰিকত কমেও 60% নম্বৰ লাগিব আৰু মেথছত বিশেষকৈ 60% মাৰ্কছ লাগিব আৰু 70% ডিপ্ল'মা লেভেলত ষ্টুডেণ্টজনৰ মাৰ্কছ লাগিব। এইটো হ'ল নেক্সট যিটো ক্ৰাইটেৰিয়া কৈছে, দোজ হু আৰ এপিয়াৰিং ফৰ দ্য ফাইনেল ইয়াৰ অফ ডিপ্ল'মা এক্সামিনেশ্যন আৰ অলছ' এলিজিবল subject to the condition that they shall submit the provisional certificate at the time of admission along with final grade sheet to support fulfillment of eligibility criteria। ইয়াত কৈছে যে যিসকলে নিজৰ ডিপ্ল'মা কৰ্চৰ 3 বছৰীয়া হওক বা 4 বছৰীয়া হওক চূড়ান্ত বৰ্ষত আছে তেওঁলোকেও এপ্লাই কৰিব লাগিব, কিন্তু তেওঁলোকে এইখন জমা দিব লাগিব এডমিশ্যন টাইমত দ্য প্ৰভিজনেল চাৰ্টিফিকেট এলং উইথ দ্য ফাইনেল গ্ৰেড শ্বীট টু ছাপৰ্ট ফুলফিলমেণ্ট অফ এলিজিবিলিটি ক্ৰাইটেৰিয়া। এইখিনি আছিল আমাৰ এণ্ট্ৰেঞ্চৰ ক্ৰাইটেৰিয়া। অলপ আগতে আমি বৰ্ডৰ ক্ৰাইটেৰিয়াখিনি ডিছকাছ কৰিলোঁ। এইখিনি মেজৰ ক্ৰাইটেৰিয়া। এতিয়া আমি স্কুল অফ ইঞ্জিনিয়াৰিঙলৈ মুভ কৰিম। ডিপাৰ্টমেণ্টবোৰ এবাৰকে চাম। স্কুল অফ ইঞ্জিনিয়াৰিং, প্ৰথম ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টটো চিভিল ইঞ্জিনিয়াৰিং, ইয়াৰ অফ ইষ্টাব্লিছমেণ্ট 2009। ইয়াৰ প্ৰগ্ৰেমছবোৰ BTech, MTech আৰু PhD। সোঁফালে দেখা পাইছে অন্যান্য ফেকাল্টি মেম্বাৰ্ছ। আৰু এইটো চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট দেখিব পাইছে স্ক্ৰীণত। নেক্সট আমি কম্পিউটাৰ ছায়েন্স ডিপাৰ্টমেণ্টলৈ যাম। এইটো হৈছে কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট, ইয়াৰ অফ এষ্টাব্লিছমেণ্ট 1994। প্ৰগ্ৰেমছ অফাৰ্ড BTech, MCA, MTech আৰু PhD। সোঁফালে দেখিব পাইছে অন্যান্য ফেকাল্টি মেম্বাৰ্ছ। এইটো কম্পিউটাৰ ছায়েন্স CSE ডিপাৰ্টমেণ্ট, স্ক্ৰীণত দেখিব পাইছে। এতিয়া আমি নেক্সট ডিপাৰ্টমেণ্টলৈ যাম। নেক্সট ডিপাৰ্টমেণ্টটো হৈছে EC ডিপাৰ্টমেণ্ট, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, ইয়াৰ অফ এষ্টাব্লিছমেণ্ট 1997। ইয়াৰ প্ৰগ্ৰামছবোৰ BTech ইন ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, MTech ইন ইলেক্ট্ৰনিক্স ডিজাইন এণ্ড টেকনলজি, MTech ইন বায়' ইলেক্ট্ৰনিক্স, PhD আছে। সোঁফালে দেখিব পাইছে ফেকাল্টি মেম্বাৰ্ছ। এইটো EC ডিপাৰ্টমেণ্ট লাইব্ৰেৰী, এইবোৰ কোৰ্চ ষ্ট্ৰাকচাৰ। নেক্সট ডিপাৰ্টমেণ্টটো এনাৰ্জি ডিপাৰ্টমেণ্ট, ইয়াৰ অফ এষ্টাব্লিছমেণ্ট 1996। এনাৰ্জি ডিপাৰ্টমেণ্ট BTech প্ৰভাইড নকৰে, খালি MTech আৰু PhD থাকে ইয়াত। আৰু দেৱেন্দ্ৰ চন্দ্ৰ বৰুৱা, ডক্টৰ দেৱেন্দ্ৰ চন্দ্ৰ বৰুৱা, এনাৰ্জি ডিপাৰ্টমেণ্টৰ HOD ছাৰ আৰু অন্যান্য ফেকাল্টি মেম্বাৰ্ছ। ইয়াৰ স্ক্ৰীণত দেখিব পাইছে এনাৰ্জি ডিপাৰ্টমেণ্ট। নেক্সট ডিপাৰ্টমেণ্ট 1996ত এষ্টাব্লিছ হোৱা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ডক্টৰ মানৱেন্দ্ৰ ভূঞা, HOD ছাৰ। সেইবোৰ আপোনালোকে পঢ়ি ল'ব পাৰে, এইবোৰ কোৰ্চ ষ্ট্ৰাকচাৰ। নেক্সট ডিপাৰ্টমেণ্ট FET ডিপাৰ্টমেণ্ট, 2006ত ইয়াৰ এষ্টাব্লিছ হৈছিল। ইয়াৰ প্ৰগ্ৰেমছ BTech ইন ফুড ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি, MTech ইন FET আৰু PhD। এইটো FET ডিপাৰ্টমেণ্ট, চাব পাৰে স্ক্ৰীণত। এতিয়া নেক্সট ডিপাৰ্টমেণ্টলৈ গৈছোঁ। এয়া মেকানিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট, ইয়াৰ অফ এষ্টাব্লিছমেণ্ট 2006। ইয়াৰ প্ৰগ্ৰেমছবোৰ হ'ল BTech ইন মেকানিকেল ইঞ্জিনিয়াৰিং, MTechত ইয়াত দুটা স্পেচিয়েলাইজেশ্যন আছে, MTech ইন থাৰ্মেল এণ্ড ফ্লুইড ইঞ্জিনিয়াৰিং আৰু এটা MTech ইন মেচিন ডিজাইন। আৰু PhD অফাৰ কৰে মেকানিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট, তেজপুৰ ইউনিভাৰ্চিটিয়ে মেকানিকেল ইঞ্জিনিয়াৰিং। আৰু ডক্টৰ তপন কুমাৰ গগৈ, HOD ছাৰ, মেকানিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ। সোঁফালে দেখিব পাইছে অন্যান্য ফেকাল্টি মেম্বাৰ্ছ। এয়া আছিল তেজপুৰ ইউনিভাৰ্চিটিৰ স্কুল অফ ইঞ্জিনিয়াৰিঙৰ ডিপাৰ্টমেণ্টসমূহ। এয়া কিছুমান মনোমোহা
দৃশ্য আপোনালোকে দেখিব পাৰে স্ক্ৰীনত আৰু প্ৰস্পেক্টাছখনতো চাব পাৰে। এই পাৰ্কখনৰ নাম নিৰিবিলি পাৰ্ক। ইয়াত দেখিব পাইছে বান্দৰ এটা। এতিয়া আমি অতি দৰকাৰী যিটো বিষয় সেইটো হ'ল প্লেচমেণ্ট, তেজপুৰ ইউনিভাৰ্চিটি ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ। ইয়াত লিখা আছে প্লেচমেণ্ট এট তেজপুৰ। দ্য প্লেচমেণ্ট চেল প্লেজ এ ক্ৰুচিয়েল ৰোল ইন লোকেটিং job opportunities for undergraduates and postgraduates passing out from the Tezpur University by keeping in touch with reputed firms and industrial establishments. এইখিনি আপোনালোকে পঢ়ি ল'ব পাৰে। ইয়াত মেনেজমেণ্ট চায়েন্সেছ ষ্টুডেণ্টবোৰৰো প্লেচমেণ্টটো একেলগে আছে। ইয়াত গ্ৰেজুৱেট ইন ডিমাণ্ড, ইয়াত যদি চাই আপোনালোকে ইয়াত বহুতো কোম্পানীৰ নাম আছে, যেনে অইল ইণ্ডিয়া, BCPL, পাৱাৰ গ্ৰিড কৰ্পৰেশ্যন অফ ইণ্ডিয়া লিমিটেড, নেটফি, TCS, Infosys, Wipro, Tech Mahindra, Britain Industries, Cognizant, Concept Educations আৰু অন্যান্য বহুতো আগশাৰীৰ কোম্পানী তেজপুৰ ইউনিভাৰ্চিটি ইতিমধ্যে আহিছে। আৰু কিছুমান কোম্পানীৰ নাম ল'ব পাৰি, মনটেক্স, গ্লাছ ফাইবাৰ ইণ্ডাষ্ট্ৰিজ, আৰোহণ ফাইনেন্স, ইউফ্লেক্স, মাহিন্দ্ৰা এণ্ড মাহিন্দ্ৰা, HDFC, AMC, UNICEF, Vimta Labs, Teach for India, ETV, and many more conducted recruitment processes for our university students. মানে ক'ব গ'লে তেজপুৰ ইউনিভাৰ্চিটিৰ প্লেচমেণ্ট সন্তোষজনক। সবিশেষ আপোনালোকে পঢ়ি ল'ব পাৰে, প্ৰস্পেক্টাছত আছে। লগতে এইটো বহুত সুখৰ বিষয়, এটা গৌৰৱৰ বিষয় তেজপুৰ ইউনিভাৰ্চিটি আমাৰ সকলোৰে বাবে, যে দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এৱাৰ্ডেড তেজপুৰ ইউনিভাৰ্চিটি এজ দ্য বেষ্ট ইউনিভাৰ্চিটি ইন 2016. It has secured 5th rank among all the universities, including technical institutes in India by NIRF for 2016. It has NAAC ranking with A grade. আৰু এইবোৰ পঢ়ি ল'ব পাৰে। এলুমনাই নেটৱৰ্ক খুবেই ভাল তেজপুৰ ইউনিভাৰ্চিটিৰ। তেন্তে আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰি দিব, আৰু চেনেললৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এই ভিডিঅ'টো সকলোৰে শ্বেয়াৰ কৰি দিব যিসকলে বৰ্তমান তেজপুৰ ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, যাতে সকলোৱে খবৰটো পায় যে পষ্টপন হৈছে পৰীক্ষাটো আৰু লাষ্ট ডেটটো পিছুৱাইছে 20 মে' তাৰিখলৈ। ঠিক আছে।